হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া চাওক, ৰাতিপুৱা এই স্কুল গৈ আছে মোৰ ল'ৰাটো আৰু ছোৱালীজনী। আৰু ৰাতি ইমান বৰষুণ দিছিলে, যিহেতু চোতালখন ভিজি থকা দেখা পালোঁ। আৰু তাৰপিছত এইফালে আহিলোঁ। মই আহি ঘৰতে মই চাহকাপ বনাবলৈ লৈছোঁ, যিহেতু গাখীৰৰ চাহ। মই ৰাতিপুৱা মোক গাখীৰ চাহ একাপ লাগে আৰু গৰম পানী খাম বুলি ক'লে ছোৱালীজনী, সেইটো কাৰণে গৰম পানী অকণমান বাকি দিলোঁ। তাৰপিছত মই গাখীৰ ঢালি চাহ অকণ বনাবলৈ লৈছোঁ। আৰু চাহ বনায়েই মই গাখীৰ দি চাহ বনায়েই মই কি কৰিলোঁ, গাখীৰ বাকীখিনি ফ্ৰিজত থৈ দিলোঁ, যিহেতু গাখীৰ সিহঁতকো লাগে, মোক ৰাতিপুৱা একাপ চাহেই লাগে। আৰু এইফালে ধুমধামকৈ মই ছোৱালীজনীক গৰম পানী এগিলাচো দি দিলোঁ। তাৰপিছত মই এইফালে চেনি আনি থোৱা আছিল অলপ আগৰে, আৰু আনি থোৱা আছিল, টেমাত ভৰোৱা নাছিলোঁ, যিহেতু টেমাত ধুমধামকৈ ভৰাই দিলোঁ। ভৰাই মই চাহত চেনি অকণমানো দি দিলোঁ। দি ইফালে ঘৰৰ কামো কৰিব লাগে, মোৰ ডিউটিও আছে, মই ডিউটিতো যাব লাগিব। তো ৰাতিপুৱা বহুত জল্দি হয়, তো এইটো কাৰণে মোৰ ছোৱালীজনী মই ভিডিঅ' কৰা দেখি তলেদি গুচি গ'ল। তাই বহুত লাজ কৰে কেমেৰাৰ আগত আহিবলৈ। আৰু যিহেতু মই চেনি তেনেকৈ ঢালি দিলোঁ, আৰু মোৰ বহুত জল্দি হৈ আছিলে, তো এইটো কাৰণে মই এনেকুৱাই ঢালি দিলোঁ। আৰু যিহেতু বনাই এক্সপিৰিয়েঞ্চ থাকেই কিমান দিব লাগিব, এইটো কাৰণে হিচাপত মই নিদিওঁ, তেনেকুৱাই দি দিওঁ। আৰু তেনেকুৱা চাহপাতো এনেকুৱা হৈছে, মোৰ সময় নাই মানে কিবা দি কাটিবলৈ। মই ধুমধামকৈ এনেকৈ ইমান ফালিব নোৱাৰা হৈ গৈছে। তেনেকৈ ফালি লগে লগে মই চাহপাতটো তেনেকৈ ঢালি দিলোঁ। তো আপোনালোকে এনেকুৱা বেয়া নাপাব মোৰ এনেকুৱা হেৰি কৰাৰ কাৰণে। আৰু এইফালে চাওক, মই চাহকাপ হৈ গ'ল, চাহকাপ ঢালিলোঁ, আৰু দুইজনী 2 কাপ চাহ ঢালি মই চাহ খাবলৈ লৈছোঁ। আৰু চাহ ইমান জল্দিৰ মাজতো মই চাহকাপ খাবলৈ চেষ্টা কৰিছোঁ। আৰু 2 কাপ চাহ বনালোঁ, 1 কাপ ছোৱালীজনীৰ কাৰণে আৰু 1 কাপ মোৰ কাৰণে। তো ছোৱালীজনীয়ে ক'লে কি তাই স্কুল যোৱা নাই, সেইটো কাৰণে তাইক চাহকাপো লাগে। আৰু মোৰ চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে চাওক, চাহকাপ ৰেডি হৈ থাকিলে চাহকাপ গাখীৰ চাহ যিহেতু একাপ খাই লওঁ, তাৰপিছত লাহেকৈ কাম কৰিম। আৰু সেইটো বুলি ভাবি মই ধুমধামকৈ কাম কৰিলোঁ, আৰু মোৰো ডিউটি আছে যাবলৈ। তো এইটো কাৰণে আপোনালোকৰ ওচৰত এইটো মই শ্বেয়াৰ কৰিলোঁ ৰাতিপুৱা মৰ্ণিঙত। তো কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো, ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। তাকে ধন্যবাদ।